নিশ্চয়কৈ তাৰমানে মই আজি আহি যেটো ইয়াত গম পালো যে ইয়াত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা বিশেষকৈ ৰৌ বাহু মিৰিকা এই তিনিটা প্ৰজাতিৰ মাছৰ পোনা আৰু বিভিন্ন আকাৰৰ বিশেষকৈ বিভিন্ন আকাৰৰ যে ডাঙৰ আকাৰৰ যোৱা বছৰলৈ মজুত কৰি থোৱা পোনা আৰু বিশেষকৈ আমাৰ যেটো শেহতীয়াভাৱে চিতল মাছৰ পোনা যেটো চিতল মাছটো আমাৰ বজাৰত ভাল উত্তম বজাৰ চাহিদা আছে গতিকে আগতীয়াকৈ যেটো চিতল মাছৰ পোনা মই ইয়াত দেখিলো আমাৰ মীন পালকসকলে যদি এই চিতল মাছৰ পোনা ইয়াৰ পৰা নি তেওঁলোকে মীন পুখুৰীত মানে মেলে আগতীয়াকৈ যদি মেলে তেতিয়া হলে অন্ততঃ 1.5 কেজিৰ পৰা 2 কেজি লৈকে ওজন প্ৰাপ্ত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ চিতল মাছৰ বাঢ়ন ক্ষমতাটো বেছি আৰু পুখুৰীত এটো প্ৰায় 1.5 কেজিৰ পৰা 2 কেজি লৈকে এবছৰতে হয় গতিকে তেওঁলোকে আগতীয়াকৈ এই পোনাটো নিব পাৰে তাৰোপৰি মই লক্ষ্য কৰিছো যে কিছুমান আমাৰ মীন পালক যিবিলাক আছে এই মীন পালক বিলাকৰ মানে সৰু সৰু পুখুৰী কিছুমান থাকে যত মানে পানী সাধাৰণতে 5 মাহ বা 6 মাহে থাকে তাৰ পিছত আৰু পুখুৰীত পানী নাথাকে গতিকে তেনেকুৱা ধৰণৰ সৰু সৰু যিবিলাক পুখুৰী আছে তাত মেলিবৰ কাৰণে শিঙি মাগুৰ এই দুটা প্ৰজাতিৰ মাছৰ পোনাও ইয়াত উপলব্ধ আছে গতিকে ইয়াত তেওঁলোকে কৈছে যে প্ৰায় 1.5 টকাৰ পৰা 2 টকা হাৰত মানে ইয়াত শিঙি আৰু মাগুৰৰ পোনাটো পোৱা যায় গতিকে এই শিঙি আৰু মাগুৰ যদি 5-6 মাহ মান পালন কৰে তেতিয়া হলে তেওঁলোকে উপকৃত হ'ব পাৰিব গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে এইটো যেটো বৰ্তি নদী এই বৰ্তি নদীৰ ইয়াত যেটো প্ৰদূষণৰ পৰিমাণটো কম গতিকে ইয়াত যেটো 50টা পৰা 60টা হাপা তেওঁলোকে ৰাখিছে আৰু এই হাপা বিলাকত যেতিয়া তেওঁলোকে বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা ৰাখিছে আৰু যিজনে ইয়াৰ পৰা পোনা কিনিব তেওঁলোকে নিৰ্বাচন কৰি যেটো পোনাখিনি কিনিব পাৰে গতিকে নিশ্চয়কৈ ভাল পোনা তেওঁলোকে কিনিব পাৰিব আৰু এই ভাল পোনাৰ জৰিয়তে আমাৰ যেটো এটা নীল বিপ্লৱ এই ৰাজ্যখনতে বা জিলাখনতে যেটো নীল বিপ্লৱ গঢ়ি উঠিছে এই নীল বিপ্লৱটো সঁচা অৰ্থত প্ৰকৃতাৰ্থত এটো ৰূপায়ণ হ'ব বুলি মই বিশ্বাস কৰো আৰু এই যিখন বজাৰ এই যিখন মানে মাছৰ পোনাৰ বজাৰ আমাৰ ৰঙিয়াৰ মাছৰ পোনাৰ বজাৰ এই জীৱিত মাছৰ পোনাৰ বজাৰৰ জৰিয়তে আমাৰ স্থানীয় লোকসকল উপকৃত হোৱাৰ লগতে এই অঞ্চলটোতো এটা নীল বিপ্লৱ গঢ়ি উঠিব বুলি মই আশা কৰো তেওঁলোকক এটোৱে আহ্বান জনাম যে তেওঁলোকে মানে প্ৰজাতি ভেদে কাৰণ যেহেতু আজিকালি বজাৰত এটা বা দুটা প্ৰজাতিৰ যেটো মাছৰ মানে বেলেগ বেলেগ প্ৰজাতিৰ চাহিদা আছে বিশেষকৈ শিঙৰা মাছটো মানুহে খাই আজিকালি ভাল পায় মাগুৰ মাছ শিঙি মাছ এইবিলাক প্ৰজাতিৰ মাছ খাই ভাল পায় বা মই পাভ মাছৰ এনেকুৱা ধৰণৰ যেহেতু ভেৰাইটি মাছৰ পোনা ইয়াত পোৱা যায় বা আৰি মাছৰ পোনাও ইয়াত পোৱা যায় গতিকে তেওঁলোকে তাৰমানে স্পেচিছ ডাইভাৰ্সিফিকেশন তাৰমানে এটা প্ৰজাতি ৰৌ বাহু মিৰিকাতে অকল সীমাবদ্ধ নাথাকি এনেকুৱা বিভিন্ন প্ৰজাতিৰ মাছৰ পোনাবিলাক ইয়াৰ পৰা সংগ্ৰহ কৰি যদি তেওঁলোকে পুখুৰীত মেলে সুশৃংখলভাৱে যদি মেলে বা এটা নিৰ্দিষ্ট নিৰিখত যদি তেওঁলোকে পোনাখিনি মেলে আৰু সৰু সৰু যিবিলাকৰ পুখুৰী থাকে যিখিনি আমাৰ কিটচেন পন বুলি কোৱা যায় এই পোনাখিনি নি মেলি সৰু সৰু পুখুৰীত যদি 5-6 মাহৰ কাৰণে তেওঁলোকে মেলে তেওঁলোকে তাৰ পৰা তেওঁলোকে এটা উৎপাদন পাই লাভান্বিত হ'ব বুলি মই বিশ্বাস কৰো যখন ৰাতি মাছ আহে পুৱাই বেপাৰীবোৰ আহি মাছবোৰ লৈ যায় ইয়াৰ পৰা সিম্পল টেকনিক আৰু কিমান বছৰ ধৰি চলি আছে বজাৰখন শুনা মতে এইটো 1985-86 মানৰ পৰা চলি আছে কৰ পৰা মাছ আহে ইয়াতে প্ৰথমতে আপোনাৰ সকলোবোৰ মাছ কলকাতাৰ পৰা আহিছিল এটা আমাৰ যিহেতু স্থানীয় প্ৰডাকশ্যনবোৰ খুব হৈ উঠিছে গোটেইখিনি আমাৰ লোকেল মাছে হয় অসমৰ ভিতৰত কি কেনেকুৱা ধৰণৰ মাছ পোৱা যায় ইয়াত আৰু অসমত গোটেইটো প্ৰজাতিৰে মাছ পোৱা যায় আপোনাৰ ৰৌ মাছৰ পৰা আদি কৰি সকলো কাপ মাছ পোৱা যায় আৰু এতিয়া চিতল শিঙি কাৱৈ মাগুৰ ৰূপচান্দা পংকজ এই বজাৰখনৰ পৰা কলৈ ৰপ্তানি হয় মাছসমূহ ইয়াৰ পৰা অসমত বিভিন্ন প্ৰান্তলৈ যায় মাছ তথাপি আপোনাৰ মেঘালয় নাগালেণ্ডৰো অলপ মাছ যায় অসমৰ চব আপাৰ আছাম মিডিল আছাম লোৱাৰ আছাম গোটেই ওপৰতে চাপ্লাই হয় ইয়াত ৰঙিয়াৰো পোনা আহে বৰপেটাৰ আহে নলবাৰীৰ পোনা আহে বৰ্তমান আমাৰ বজাৰত ৰৌ মিৰিকা কুৰিয়া বাহু চিলভাৰ কাপ কমল কাপ গ্লাছ কাপ আৰু আপোনাৰ কাৱৈ শিঙি মাগুৰ সকলোবোৰ প্ৰকাৰৰ মাছ পোৱা যায় আৰু যিহেতুকে এতিয়া বৰ্তমান মানুহে ফৰ্মেলিনযুক্ত চালানী মাছ খাবলৈ নিবিচাৰে স্বাস্থ্যৰ পক্ষে হানিকাৰক আৰু নিবনুৱাসকলে যিহেতুকে চাকৰিৰ পিছত দৌৰি থাকে
মই ভাবোঁ এইখন বেপাৰত তেওঁলোকে নিয়োগ কৰি অলপ বিজ্ঞানসন্মত পদ্ধতিৰে মাছ উৎপাদন কৰিলে তেওঁলোকৰ আৰ্থিক দিশতো উপকৃত হ'ব। আৰু যিহেতুকে মই 2008 পৰা এইখন ব্যৱসায়ৰ লগত জড়িত আছে, বহুত মানে আমাৰ বন্ধু বা উপকৃত হৈছে এইখন বেপাৰক লৈ। তেওঁলোকে নিজৰ নিজৰ মানে কমেণ্টবিলাক দি আছে। আৰু বিশেষকৈ আমি খাৰুপেটা গলগাঁৱত এইখন বেপাৰলৈ 80% মানুহে সফলতা লাভ কৰিছে। চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ মানে আমি তেনেকুৱা কোনো সহায় সহযোগিতাৰ প্ৰয়োজনো নাই। আমি বিচৰা নাই, যিকোনো পৰ্যায়ত যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত আলাপ আলোচনা কৰোঁ, তেওঁলোকে সহায় সহযোগিতা কৰে।